নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম মই দেখাই দি আছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সমালোচনা কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত হে টাইপ কৰি দিল হয় আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিৰ পৰা আপডেট দি থাকো আৰু আপুনি নিজে ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে ফ্লিপকাৰ্টৰ ভেকেন্সি ফ্লিপকাৰ্টৰ ভালেমান লোকেশনৰ ভেকেন্সি আছে ফ্লিপকাৰ্ট বুলিয়ে নহয় বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি কোম্পানী ভেকেন্সি অফিচৰ ভেকেন্সি আহিছে সম্পূৰ্ণ ভিডিওটো চালে বস্তুখিনি ভালদৰে বুজি পাব তাৰ আগতে যদি যোৱাকালি ভিডিওটো চানে চাব পাৰে হোটেল সেক্টৰৰ ভেকেন্সি চলি আছে 10 পাস 12 পাসৰ ভেকেন্সি এইটো ভিডিওত পাই যাব এইটো ভিডিওত 12 পাস বা গ্ৰেজুৱেচন পাব 10 পাস নাপায় 10 পাস যদি লাগে এইটো ভিডিও চাব তাৰ পিছত এইটো ভিডিওটো 10 পাস পাই যাব প্ৰাইভেট জব ইন আসাম জুন মাহৰ এটো 10 পাস চাকৰি আছে সো এইবোৰ চাকৰি চালে গম পাই যাব আজি বন্ধন বেংকৰ ইন্টাৰভিউ আছে ডাইৰেক্ট যেমান কেন্ডিডেট ইন্টাৰেস্টেড আছে যাব পাৰে ইন্টাৰভিউলে অল আসাম প্ৰাইভেট জব ভেকেন্সি চলি আছে ডাটা এন্ট্ৰি অপাৰেটৰ এক্সিস বেংকৰ ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ আসাম লেটেষ্ট প্ৰাইভেট জব অল আসাম প্ৰাইভেট জব এপিডিসিএল কল সেন্টাৰ আর প্রাইভেট জব জুন মাহৰ এমএনসি কোম্পানীৰ ভেকেন্সি চলি আছে সব বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেসিছত আহিয়ে থাকে এইটো কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে ফ্লিপকাৰ্টৰ ভেকেন্সি লাষ্ট ডেট হল আবেদন কৰিবৰ কাৰণে 14 জুন 18000 মান স্যালাৰি পাব আৰু গুৱাহাটী তিনচুকীয়া শিৱসাগৰ জৰহাট জামুগুৰিহাট গোলাঘাট তিতাবৰ নংপো সোণাৰী ঢকুৱাখানা নৰ্থ গুৱাহাটী আৰু পলাশবাৰীৰ পৰা ভেকেন্সি আহিছে সো ফ্ৰেন্ড ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে নোটিফিকেশন দিব খুজিছে আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা ভিডিও চাই যোনে চাকৰি পাইছে বা শৰ্ট লিস্টেড হৈছে সবকে অভিনন্দন জনাইছো আৰু মই এটা দুটা কমেন্ট আজিও পঢ়ি দি আছো পিভিএল ব্লগ দাদা আপোনাৰ ভিডিও চাই সুগামা কোম্পানী সুপাৰভাইজাৰ হিচাপে চাকৰি পাইছো 10 তাৰিখ 10 জুনৰ পৰা আপোনালোকৰ ট্ৰেইনিং আছে সো বহুত কেন্ডিডেটে কমেন্ট কৰি থাকে বহুত কেন্ডিডেট চাকৰি পায় সো মই সদায় চেষ্টা কৰো এটা দুটা কমেন্ট পঢ়ি দিবলৈ যাতে আপোনালোকে নিজে এটা মোটিভেট হয় আৰু ভালকে যাতে চাকৰিবোৰ এপ্লাই কৰে হেতু কাৰণে কোনোবাই যদি চাকৰি পাইছে এটো চেনেলৰ পৰা চাই বা শৰ্ট লিস্টেড হৈছে এটা কমেন্ট কৰি মোক জনাব হেতু মই নেক্সট ভিডিওত পঢ়ি দিব চেষ্টা কৰিম যাতে বেলেগ কেন্ডিডেটবিলাকো মোটিভেট হয় আৰু ভাল চাকৰিবোৰ আবেদন কৰি যায় প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে এনকে ইঞ্জিনিয়াৰিং গুৱাহাটীৰ পৰা ভেকেন্সি উলুবাৰী গুৱাহাটী একাউন্ট এসিস্টেন্টৰ ভেকেন্সি টেলি এন্ট্ৰি হ'ব লাগিব আৰু কমাৰ্চ গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু 1 ইয়াৰ এটা এক্সপেৰিয়েন্স হ'ব লাগিব টেলি প্ৰাইম উইথ গুড নলেজ অফ একাউন্টেন্সি ইমেইল আইডি দুটা দিয়া আছে আৰু ল্যান্ডলাইন নম্বৰ ফোন নম্বৰ গটেখিনি দিয়া আছে 13 জুনৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব আৰু কোৱালিফিকেশন এটো কাৰণে কমাৰ্চ গ্ৰেজুৱেচন মানে বিকম পাস কৰা হলে আবেদন কৰিব পাৰিব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি এছবিএফচি এটো এটা মাইক্ৰো ফাইনেন্স বেংক টাইপে হয় আৰু ব্ৰাঞ্চ সেলস মেনেজাৰ কাস্টমাৰ ৰিলেশনশিপ মেনেজাৰ সেলস অফিচাৰ ভেকেন্সি গোল্ড লোন ভাৰ্টিকেলত তিনচুকীয়া শিৱসাগৰ আৰু জৰহাটৰ ভেকেন্সি এটো কাৰণে যাৰ অভিজ্ঞতা আছে গোল্ড লোনত হিয়ৰক বেছি প্ৰেফাৰেন্স দিয়াব এনেকুৱা নহয় কি খালি এক্সপেৰিয়েন্স পাৰিব ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰিব যাৰ গুড কমিউনিকেশন স্কিল আছে সো স্যালাৰি হাই কন প্ৰেজেন্ট স্যালাৰি সো ইমেইল আইডি দিয়া আছে কোনটো পোষ্টৰ কাৰণে যেহেতু তিনিটা পোষ্ট আছে আৰু তিনিটা লোকেশনত আছে কোনটো পোষ্টত আবেদন কৰিছে আৰু কোনটো লোকেশনৰ কাৰণে আবেদন কৰিছে তিনিটা লোকেশনৰ মেনশন কৰি দিব নাপাহৰিব তাৰপিছত ইন্টাৰভিউ কাৰণে মাতা হ'ব ইন্টাৰভিউ যদি ভালে চাকৰিটো পাই যাব নে ভেকেন্সি আপোনালোকৰ আহিছে হোলি চাইল্ড ইংলিশ স্কুল আপোনালোকৰ গলাপুৰ জামুগুৰি হাটৰ পৰা ভেকেন্সি পিআৰটি মন্ডেশ্বৰী ট্ৰেইন টিচাৰ আৰু কম্পিউটাৰ টিচাৰ এমসিএ কোৱালিফাইড হ'ব লাগিব অৰ্থাৎ মাষ্টাৰ্ছ অফ কম্পিউটাৰ এপ্লিকেশন সো ইন্টাৰেস্টেড হয় 15 জুনত আপোনালোকৰ ইন্টাৰভিউ আছে 11টা বজাৰ পৰা আৰু কন্টাক্ট নম্বৰো দি আছে যোগাযোগখিনি কৰিব পাৰে এনে ভেকেন্সি ফ্লিপকাৰ্টৰ ভেকেন্সি এক্সিকিউটিভ আৰু সিনিয়ৰ এক্সিকিউটিভৰ ভেকেন্সি হাব অপাৰেশন টিম লিডাৰৰ ভেকেন্সি গোলাঘাট শিৱসাগৰ তিতাবৰ ভেকেন্সি এটো কাৰণে বিটেক বা বি বা পোষ্ট গ্ৰেজুৱেচন ইন এনি ষ্ট্ৰীম মেন্ডেটৰি হ'ব লাগিব এটো কাৰণে আপোনালোকৰ প্ৰফিচিয়েন্সি মেনেজ কৰিব লাগিব হাব অপাৰেশনবোৰ আৰু সুপাৰভাইজ কৰিব লাগিব কোঅৰ্ডিনেট কৰিব লাগিব কিবা যদি আপোনালোকৰ শিপমেন্ট ৰিলেটেড কাম আহি যায় মেইনটেইনিং এফিচিয়েন্সি আৰু একুৰেটলি ইন দা সৰ্টিং প্ৰসেস স্কিলফুলি প্ল্যান কৰিব লাগিব আৰু এলোকেট কৰিব লাগিব শিপমেন্ট কোনটো ডেলিভাৰী বয় কোনটো বস্তু লৈ যাব এইবোৰ গটেখিনি আপুনি চাব লাগিব আৰু চাই লব বস্তুবোৰ এইবোৰ ইন্টাৰভিউ সুধিব পাৰে যাক শৰ্ট লিস্টেড কৰা হয় হেনে বস্তুবোৰ পঢ়ি লব এইবোৰ
ইন্টাৰেষ্টেড যদি হয় কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু লোকেশ্যন যিহেতু ইয়াতে 3টা লোকেশ্যন আছে কোনটো লোকেশ্যনত চাকৰিটো কৰিব গৈছে এটা মেনশ্যন কৰি দি পঠাই দিলে হ'ল নিজৰ ঘৰৰ এড্ৰেছটো লিখি নিদিব বহুতে নিজৰ ঘৰৰ এড্ৰেছটো লিখি দিয়ে এনেকুৱা নহয় কোনটো লোকেশ্যনত চাকৰিটো কৰিব গৈছে সেইটোৱে মেনশ্যন কৰি দিব ভেকেঞ্চি RS ৰোড আৰু বিল্ডিং কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ পৰা ভেকেঞ্চি প্ৰজেক্ট মেনেজাৰ ভেকেঞ্চি টু লুক after the construction work in Assam এটো কাৰণে ডিপ্লোমা বি বা বিটেক কৰা হ'ব লাগিব সিভিল ইঞ্জিনিয়াৰিংত আৰু 2 বছৰ অভিজ্ঞতা হ'ব লাগিব বিল্ডিং road construction related workত salary হ'ব negotiable 15 জুনৰ ভিতৰত আবেদন কৰক ইমেইল আইডি দি আছে আপোনালোকৰ নিজৰ ৰিজিউমিখন উইথ ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফখন ইমেইল আইডিত পঠাই দিয়ক আপোনালোকৰ 15 জুনৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চি হেন্স ফাউণ্ডেশ্যনৰ পৰা ভেকেঞ্চি এছ'চিয়েট ফাইনেন্স আৰু একাউণ্টছৰ কাৰণে এইটো কাৰণে বেচেলৰ বা মাষ্টাৰ্ছ কৰা হ'ব লাগিব ডিগ্ৰী ইন কমাৰ্চ 1 to 3 ইয়াৰ্ছ এটা ৰিলেভেণ্ট ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব ডেভেলপমেণ্ট ছেক্টৰত কাম কৰা এইটো কাৰণে নলেজ হ'ব লাগিব কম্পিউটাৰ স্পেচিয়েলি ইন এক্সেল আৰু আপোনালোকৰ টেলি ছফ্টৱেৰ নলেজ হ'ব লাগিব আৰু একাউণ্টেঞ্চি এক্সপাৰ্টাইজ হ'ব লাগিব ইন দ্য ডেভেলপমেণ্ট ছেক্টৰ তেতিয়া প্ৰেফাৰেঞ্চ দিয়া হ'ব গুৱাহাটী নংপুৰৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে ৱৰ্ক ফ্ৰম অফিচ যাহে কাম হ'ব চাকৰিটোৰ কাৰণে সো এইটো চাকৰিৰ কাৰণে আবেদন কৰিবৰ কাৰণে বিকম বা এমকম পাছ কৰা হ'লে হ'ল ইমেইল আইডি দি আছে 12 জুনৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চি আপোনালোকৰ আহিছে অকলেণ্ড ইংলিছ হাই স্কুল কুমাৰপাৰা পাছালি গুৱাহাটীৰ পৰা ভেকেঞ্চি এইটো কাৰণে টিচাৰৰ ভেকেঞ্চি আপোনালোকৰ আহিছে MA ইন এছামিজ কৰা আৰু হায়াৰ ক্লাছ আৰু এটা কম্পিউটাৰ টিচাৰৰ ভেকেঞ্চি টু টিচি লোৱাৰ ক্লাছ 15 জুনৰ ভিতৰত আবেদন কৰক কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোক জনোৱা হ'ব ভেকেঞ্চি আপোনালোকৰ আহিছে HDFC লাইফৰ পৰা ভেকেঞ্চি আৰু এইটো এটা লাইফ ইন্সুৰেন্স কোম্পানী ভেকেঞ্চি 6 মাহৰ পৰা 1 ইয়াৰ এটা অভিজ্ঞতা বিচৰা হৈছে BFSI অৰ্থাৎ বেংকিং ছেক্টৰত কাম কৰা SDM আৰু CM পোষ্টৰ কাৰণে ভেকেঞ্চি গুৱাহাটী নৰ্থ গুৱাহাটী তিনচুকীয়া আপোনালোকৰ নাগালেণ্ড জৰহাট আপোনালোকৰ খনাৰী ঢকুৱাখানা বাকি কেটা ৱেষ্ট বেংগলৰ হয় সো এটো কাৰণে ভালেমান স্যালাৰি দিয়া হ'ব 2.75 লাখ পাৰ এনামৰ পৰা 3.45 লাখ পাৰ এনাম এটো কাৰণে 6 মাহৰ পৰা 1 ইয়াৰ এটা বেংকিং ছেক্টৰত অভিজ্ঞতা লাগিব ইমেইল আইডি দিয়া আছে 12 জুনৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চি আপোনালোকৰ এটা গেষ্ট হাউচৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ ফ্ৰণ্ট অফিচ ৰিসেপশনিষ্টৰ কাৰণে ভেকেঞ্চি এটো কাৰণে আপোনালোকৰ প্ৰফিচিয়েন্সি হ'ব লাগিব ইংলিছ হিন্দী আৰু এছামিজ ইন্ডাষ্ট্ৰি ৰিলেটেড সফটৱেৰ ডেস্কটপ প্ৰগ্ৰামিং আপোনাৰ ফুল টাইম পাৰ্ট টাইম হিচাপে কৰিব পাৰিব এটা চাকৰি হাউচকিপিংৰ কাৰণে হিন্দী আৰু অসমীয়া ল্যাঙ্গুৱেজটো জানিব লাগিব ফুল টাইম পাৰ্ট টাইম কৰিব পাৰে আৰু ওপৰৰ চাকৰিৰ কাৰণে গ্ৰেজুৱেচন হলে হৈ যাব হাউচকিপিংৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেচন হলে চলি যাব লাগে আৰু ফোন কৰি ল'ব কুক আৰু চেফৰ কাৰণে ভেকেঞ্চি এটো কাৰণে 1 ইয়াৰ অভিজ্ঞতা লাগিব সেম ফিল্ডত কাম কৰা আৰু প্ৰফিচিয়েন্সি হ'ব লাগিব ইংলিছ আৰু ইণ্ডিয়ান চাইনিজ কন্টিনেন্টেল কিউজিন এইবোৰ মনাব জানিব লাগিব ফুল টাইম পাৰ্ট টাইমৰ ভেকেঞ্চি ৰানাৰ বেল বয় এটো কাৰণে প্ৰফিচিয়েন্সি হ'ব লাগিব ইংলিছ আৰু এছামিজ 10 পাছ বা 12 পাছ হলে হৈ যাব লাগে ফুল টাইম পাৰ্ট টাইম ভেকেঞ্চি ইমেইল আইডি দি আছে আৰু কন্টাক্ট নম্বৰ দি আছে 12 জুনৰ ভিতৰত আবেদন কৰিব পাৰে ভেকেঞ্চি মাইক্ৰোবায়োলজি ডিপাৰ্টমেন্টৰ পৰা ভেকেঞ্চি আপোনালোকৰ সান ফাৰ্মা ল্যাবৰেটৰীজ লিমিটেড ফৰ্মুলেশন ইউনিট গুৱাহাটীৰ পৰা ভেকেঞ্চি এটো কাৰণে আপোনালোকৰ মিৰ্জা পলাশবাৰীৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে এটো কাৰণে এক্সপেৰিয়েন্স বিচৰা হৈছে যাৰ ফাৰ্মা কোম্পানীত আগতে অভিজ্ঞতা আছে এটো কাৰণে 2 আপোনালোকৰ 2 বছৰ বা 5 বছৰ এটা ৰিলেভেন্ট অভিজ্ঞতা বিচৰা হৈছে মানে একি ফিল্ডত কাম কৰা ইমেইল আইডি দি আছে 13 জুনৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব সফিন আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগে ভিডিওটো লাইক কৰি দিয়ক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে হিয়ৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিও চাই থাকিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে ভাল জবাব দিব পাই থাকিব আৰু কিবা যদি সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp টেলিগ্ৰাম ফেসবুক যদি জয়েন কৰা কৰিব তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে